ৰেকৰ্ড এই মূৰতো বহিব পাইছোঁ মা একো নহয় আপুনি কৰি যাওক দিগন্ত বহুতেই আছে নেকি দে আচলতে আমি সকলোৱে জানো যে এই লোকপিয়লটো এখন ৰাষ্ট্ৰৰ পৰিকল্পনাৰ এটা বিশেষ অংগ আৰু ইয়াক বাদ দি এখন ৰাষ্ট্ৰৰ পৰিকল্পনা বা এখন ৰাষ্ট্ৰৰ উন্নতি কেতিয়াও গ্ৰহণযোগ্য নহয় সেয়েহে চৰকাৰৰ বা আমাৰ দেশৰ ৰাষ্ট্ৰৰ যিটো নীতি নিয়ম আমাক দিছে লোকপিয়লৰ আমি এই যিটো লোকপিয়লত আমি অংশগ্ৰহণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ আমাক লাইফ জেকেটটো আমাক বিভাগীয় কৰ্তৃপক্ষই আমাক দিছে আৰু এই অঞ্চলটোত বিশেষকৈ টুলুঙা নাও বা এনে সৰু নাৱৰ বাহিৰে ডাঙৰ নাও চলাৰ তেনেকুৱা কোনো তেওঁলোকৰ অভিজ্ঞতাও নাই বা ইয়াত নাইও সেইকাৰণে আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আৰু আমি ডিউটি কৰি আছোঁ এই গৃহপিয়লৰ দায়িত্ব যিটো আমাক সমাপন কৰিছে নিয়োগ কৰিছে মোক এজ এ ৰুৰেল এনুমেৰেটৰ গতিকে সেই দায়িত্ব মই গ্ৰহণ কৰিবলৈ পাই যথেষ্ট আপ্লুত হৈছোঁ আৰু ভয় লাগে যিহেতু বিপদ সংকুল এটা ৰাস্তাত যাব সকলোৰে ভয় লাগে কিন্তু সেই বিপদক নেওচি যে আগবাঢ়ি আহি তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব পাৰিছোঁ সেইখিনিত আমি নিজকে ধন্য মানিছোঁ গৌৰৱবোধ কৰিছোঁ